নগাঁও জিলাত পুৱাই সংঘটিত হ'ল চাঞ্চল্যকৰ ঘটনা। STC সমীপৰ দলঙৰ পৰা কলঙত পৰিল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী। ছাত্ৰীগৰাকী উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকন্নী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ছাত্ৰীগৰাকী নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী। কি হৈছিলে ঘটনাটো? এই ঘটনাটো মানে আমি এই ছোৱালীটো পৰি গৈছিলে, ছোৱালীটো হাতত নাজানে চাগে। দুটা মানুহ নামিছিলে কিন্তু উঠোৱা নাই, মানুহ দুটা পলাই গৈছে। উঠি আকৌ আহি গৈছে, আধা নামি উঠি গৈছে সেই মানুহ দুটা। স্কুল ষ্টুডিঅ' স্কুল ষ্টুডিঅ' সৰু ছোৱালী, একদম সৰু ছোৱালী। কোন স্কুলত পঢ়ে? সেইটো ক'ব নোৱাৰে, সেইটো কাৰণে এতিয়া বেগটো নিব আহিলোঁ। ছোৱালী ঢুকালে নেকি? ঢুকালে ন? এতিয়া ঠিকনাটো গম পোৱা নাই, ক'ত কি কথা একো গম নাই, একো গম পোৱা নাই। সেইটো কাৰণে একটু বেগটো নিব আহিলোঁ, নহ'লে বেগটো নিব নাহিলোঁ। দাদা, ঘটনাটো প্ৰকৃততে কি হৈছিল? ঘটনাটো প্ৰকৃতটো মই এতিয়া নাজানো। মই কিন্তু কামত যাই আছোঁ, বহুতকেইটা মানুহ দলঙৰ ওচৰত কিন্তু চাই আছে কিবা এটা হৈছে নেকি। মই বাইক ৰখাই চালোঁ, এটা মানুহ কিন্তু ঝপিয়ে আছে পানীৰ ভিতৰত। দুটা মানুহ গৈছিলে বচাবৰ কাৰণে, পানীৰ সোঁতৰ কাৰণে আনিব পৰা নাই। আকৌ এটা মানুহ গৈছে, অকণমান টানি আনিছে, জাবৰকেইটা আছিলে, জাবৰকেইটাৰ কাৰণে এই আনি তাত ৰখি গৈছে আৰু আনিব পৰা নাই। মই পিছত বাইক চাইক চুই তাতে চুই মই তাত লগালগ গ'লোঁ, পেন খুলি গুচি গৈছোঁ। মই তলত হাফপেণ্ট আছিলে, গুচি গৈ মই জাবৰকেইটা এৰাই টানি আনিছোঁ। আনাৰ ওচৰতো কিন্তু যিমান তাতো মানে পানী এনেকুৱা কৰিছোঁ, ছোৱালীজনীৰ পেটত মুখেৰে পানী ওলাইছে, আকৌ বমি ওলাইছে। পুলিচ প্ৰশাসন আছিলে লগত, সেই পুলিচ দুজনৰ লগত মোৰ লগত হেল্প কৰিছে, উঠাই আনি পুলিচ জিপত বহাই চিভিলত আনিছে। ইয়াতো কিন্তু মুখেৰে বমি ওলাইছে, উশাহ লৈছিলে চিভিলৰ মুখামুখি। ইয়াৰখিনি পিছত শুনো চাৰিজনে মানে ছোৱালীজনী স্লিপ খাই পৰিলে নে জাপ মাৰিছিল? সেইটোতো মই দেখা নাই। মোৰ হিচাপতো এইটো কিন্তু স্লিপ খাই পৰিছে, কিবা মূৰ চোৰ কিন্তু মোৰ আইডিয়াৰত কৈ আছোঁ মই, মূৰ চোৰ ঘূৰাই পৰিছে এইটো। কিন্তু এইটো ছুইচাইড বুলি কোনো ক'ব নোৱাৰে। ছুইচাইড কৰিলে বেলেগ বস্তু আছে নহয়, ছুইচাইড কৰিলে মানুহে এনে হাবুডুবু কৰে। আমিতো কলঙত ভাত মাৰোঁ নহয়, যদি চিভিল নানি পেলাই যদি ওচৰত নাৰ্ছিং হোমত ৰাখি দিলে লৈ যোৱাহেঁতেনে কিন্তু জীয়াই থাকিলেহেঁতেন মোৰ হিচাপত, মানে ক'ব পাৰোঁ। তাৰ ওচৰৰ 2 মিনিট 3 মিনিটৰ ৰাস্তা গুৱাহাটী নাছিল।